গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইস কি খবৰ আশা কৰিছো সকলোৰে ভাল মোটো ভালে। আজি আকৌ অন্যটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলো। পুৰণা মই লং ভিডিও বনাইছো লাজ লাগিছে। আমাৰ ঘৰত মানে আজি মমো বনাইছে ভন্টিয়ে। এয়া এফালে চাটনিটো বনাবৰ কাৰণে হেই কৰি আছে ন বনাইছে। টাইম হ'ল আপোনাৰ 8টা। এতিয়া আমি মমো খাবৰ কাৰণে বস্তুবোৰ ৰেডি কৰিছো। মানে আবেলি বনাম বুলি ভাবিছিলো, ভাইটি শুই আছিলে, তেনেকৈ দোকান যাবলৈ কোনো নাই, আমি দুইজনীহে আছিলোঁ। তো দোকান চোকান আমি দুজনী নাযাওঁ। সি উঠিলে এতিয়া গ'ল, সিহঁতি দুইটাই বজাৰ চজাৰ কৰিলে, মাংস চাংস আনিলে। এতিয়া বনাবৰ কাৰণে বস্তুবোৰ ৰেডি কৰি আছে। আৰু ময়ো ৰিলছ ভিডিঅ' এটা বনাইছিলোঁ, সেইকাৰণে এতিয়া ৰঙা ফুট চুট লিপষ্টিক আইনিলে চব লাগি আছে। ষ্টাইলত মই ব্লগটো বনাবৰ কাৰণে ষ্টাইল কৰা নাই, ৰিলছ বনাইছিলোঁ। আৰু মা দোকানত আছে, চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। গাইছ আমাৰ ঘৰত এতিয়া পঢ়িব লৈছে আজি নহয় এদিন পঢ়ি আছো, এইকেইদিন পঢ়ি আছে। সি মেপ আঁকিব, এখন মেপ আঁকিছে, মোক আঁকিবলৈ দিছে, মই মেপ আঁকিবলৈ নোৱাৰিছে। এয়া ভণ্টিয়ে বনাবৰ কাৰণে বস্তুবোৰ চব ৰেডি কৰিলে, এয়া বনাই আছে। এইকেইটা দিছেনে মমো, দুটা হৈছেহে, লাহে লাহে কৰি আছে। ময়ো এইবোৰ কাটি কুটি দিলোঁ, পিঁয়াজ নহৰু আদা এইবোৰ কাটি কুটি দিলোঁ। যিখিনি মানে পাইছে সেইখিনি মই নিজে কৰিছোঁ। বাকীটাই সেয়া কৰি আছে, মানে তাই দোকান খুলিব যে, সেইকাৰণে ঘৰতে প্ৰেক্টিচ কৰি আছে। আৰু দোকানখন যেতিয়া খুলিব আপোনালোক আহিব তাই দোকানলৈ, ক'ত দিব বাৰু সেইটোও ক'ম। এতিয়া ঘৰতে প্ৰেক্টিচ কৰি আছে, তাকে হ'লে খাই বৈ আপোনালোকক ক'ম কেনেকুৱা হৈছে। সেয়া তাই পাতি দিলে, মই দেখাইছোঁ ৰ'ব মানে বস্তুটো। অ' মা কেলা ভাপ আহি আছে। এয়া বনাই আছে, চাটনিটো আছে। খাম আৰু এতিয়া আৰু লাহে লাহেকে মই টেষ্ট কৰিম এতিয়া। মই এতিয়া এটা টেষ্ট কৰিম। চাটনিটো বেছি জ্বলা, লগাই থাকিব নি, খাওঁ আকৌ। মুখখনে হ'লে তামোলে ৰঙা কৰি থৈ দিছে। এতিয়া মই চুপটো খাম। গাইছ ইয়াত আমি ভিডিঅ' বনাবলৈ আহিছিলোঁ, মই এয়া ওলাই মেলি আহিছোঁ অলপ ভিডিঅ' এটা বনাওঁ বুলি। ইয়াত ভাইটি গ'ল, মই এতিয়া যাওঁ, বেয়া গৰম দিছে, কাপোৰ চাপোৰ সলাওঁগৈ। আজি ভিডিঅ'টো ইমানে। যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ এনে এটা ব্লগত আপোনালোকক লগ পাই আছোঁ।